Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগত জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 এসিড ক্ষাৰক আৰু লৱণৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো এসিড ক্ষাৰক আৰু লৱণৰ যে কি জলীয় দ্ৰব্য প্ৰথমতে আমি চালো যে কি জলীয় দ্ৰব্যৰ কি হয় এসিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন কৰে চালো। তাৰ পিছত আমি কি চালো যে কি এসিড বা ক্ষাৰক কি পানীৰ সৈতে মিহলালে কি ঘটিব বা কি আমি লঘুকৰণৰ ওপৰত ডিসকাস কৰিলো। আৰু তাৰ পিছত আমি কি চালো তাৰ পিছত থকা আমাৰ প্ৰশ্নটো ডিসকাস কৰিলো। হয়নে? তোমালোকে চালা নাই ভিডিঅ'টো যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু সেই টপিকটো হৈছে যে কি চাই লোৱা যে কি কৈছে এসিড বা ক্ষাৰকৰ দ্ৰব্যটো কিমান তীব্ৰ মানে কি কোনোবা এটা এসিড কিমান তীব্ৰ হয় আমি তাক কেনেদৰে গম পাম। ঠিক আছে? এটা কি হয় আমি যেতিয়া প্ৰথমতে এসিড আৰু ক্ষাৰকৰ কথা ডিসকাস কৰিছিলো তেতিয়া আমি কি গম পাইছিলো যে কি এসিড আৰু ক্ষাৰকক আমি কেনেদৰে পৃথক কৰিছিলো যে কি আমি তাক এসিড ক্ষাৰক সূচক বা কি আমি সিম্পলি ক'বলৈ গ'লে কি হয় সূচক বুলি কৈছিলো হয়নে আমি সূচক ব্যৱহাৰ কৰি কি কৈছিলো এসিড বা ক্ষাৰকসমূহক কি কৰিছিলো পৃথক কৰিছিলো হয়নে আৰু কি হল আমি যেতিয়া যোৱা ভিডিঅ ডিসকাস কৰিলো তেতিয়া আমি কি গম পাইছিলো যে কি লঘুকৰণ মানে কি আছিল যেতিয়া কি হ'ব আমি এসিড বা ক্ষাৰক কি পানীত মিহলাম তেতিয়া কি হ'ব যদি সেই দ্ৰৱটোত কি হ'ব আমাৰ হাইড্ৰোজেন আয়নৰ গ্ৰাহতা কি হয় হ্ৰাস হয় তেতিয়া তাক আমি কি বুলি কৈছিলো এসিডক লঘুকৰণ কৰিছিলো আৰু কি আছিল যেতিয়া আমি ক্ষাৰকৰ লঘুকৰণ কৰিছিলো তেতিয়া কি হৈছিল আমাৰ যে হাইড্ৰোজেন আয়নৰ গ্ৰাহতাটো কমি গৈছিল হয়নে তোমালোকে এখিনি ইমানলৈকে জানা ঠিক আছে এতিয়া কি হ'ব আমি চাম যে কি আমি কোনোবা দুটা ধৰি লোৱা এসিড আছে বা কোনোবা দুটা ক্ষাৰক আছে সেই দুটা ক্ষাৰক বা এসিডৰ ভিতৰত কোনটো তীব্ৰ আজি আমি হেতু ওপৰত ডিসকাস কৰিম আমি তাক কেনেদৰে গম পাম ঠিক আছে এটা কি হয় ধৰি লোৱা তুমি দুটা কি ললা এসিড ললা এসিডৰ কথাই কওঁ দিয়া এসিড ললা দুটা আৰু যদি সোধা যায় কি তোমাক যে কি এই দুটা এসিডৰ ভিতৰত কোনটো আটাইতকৈ বেছি তীব্ৰ ঠিক আছে তেতিয়া তুমি কেনেকৈ গম পাবা এটা কি হয় আমি যেতিয়া কি কৰিছিলো এসিডৰ সংজ্ঞা ডিসকাস কৰিছিলো তেতিয়া আমি তাৰ দুটা প্ৰকাৰ পাইছিলো এটা কি আছিল আমাৰ তীব্ৰ এসিড আৰু ইটো কি আছিল মৃদু এসিড হয়নে এটা কি আছিল তীব্ৰ এসিড মানে কি আছিল যিটো এসিড কি হয় পানীত সম্পূৰ্ণৰূপে আয়নিত হয় মানে কি তাত আমাৰ হাইড্ৰোজেন আয়নৰ গ্ৰাহতাটো কি হ'ব বেছি হ'ব হয়নে মানে কি হ'ব এতিয়া তীব্ৰ এসিড হ'বলৈ হলে কি হ'ব লাগিব হাইড্ৰোজেন আয়নৰ গ্ৰাহতাটো বেছি হ'ব লাগিব ঠিক আছে এটা যেহেতু কি হ'ব লাগিব তীব্ৰ এসিড হ'বলৈ হলে হাইড্ৰোজেন আয়নৰ গ্ৰাহতাটো বেছি হ'ব লাগিব এতিয়া আমিতো ডাইৰেক্ট চাই কৈ দিব নোৱাৰো যে কি এইটো এসিডে যে কি তাতে কি আছে আমাৰ হাইড্ৰোজেন আয়নৰ গ্ৰাহতাটো এসিডতকৈ বেছি আছে বুলি আমিতো চাই কৈ দিব নোৱাৰো সেইকাৰণে কি কৰিলে যে সেই অসুবিধাটো কি আঁতৰাবলৈ কি কৰিলে তাত আমাৰ পাত স্কেলত ব্যৱহাৰ কৰিলে ঠিক আছে জি পাত স্কেলত কি কৰা হয় আমাৰ হাইড্ৰোজেন আয়নৰ গ্ৰাহতাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি জোখা হয় ঠিক আছে আৰু সেই স্কেল পাতক কি বুলি কোৱা হয় পি স্কেল বুলি কোৱা হয় ঠিক আছে এটা চাই লও আমাৰ এই পি স্কেলৰ ডেফিনেশ্যনটো কি হ'ব যে পি স্কেল মানে কি দ্ৰৱত হাইড্ৰোজেন আয়নৰ গ্ৰাহতা পৰিমাপৰ বাবে এবিধ স্কেল ব্যৱহাৰ কৰা হয় ঠিক আছে কাৰণ কেলে আমি হাইড্ৰোজেন আয়নৰ গ্ৰাহতাৰ ওপৰত ভিত্তি কৰি ক'ব পাৰিম যে কি হেতু এসিডটো কি হ'ব আমাৰ তীব্ৰ হ'ব নে কি হ'ব মৃদু হ'ব ঠিক আছে বাকি ক্ষাৰকটো তীব্ৰ হ'ব নে মৃদু হ'ব ঠিক আছে আৰু সেই স্কেল পাতকে কি বুলি কোৱা হ'ব আমাৰ সেই স্কেলক আমি পি স্কেল বুলি কম ঠিক আছে এটা কি হ'ব আমাৰ যে এটা ষ্টাৰ চিন দি লিখি লবা এসিড বা কি ক্ষাৰকৰ তীব্ৰতা কি হয় তীব্ৰতা হাইড্ৰোজেন বা কি হাইড্ৰোনিয়াম আয়নৰ হাইড্ৰোজেন মানে কি H+ ঠিক আছে আৰু যেহেতু কি ই বায়ুত কি হয় মুক্ত অৱস্থা থাকিব নোৱাৰে সেইকাৰণে কি হ'ব আমাৰ ই একুৱাছ হ'ব মানে কি ই হাইড্ৰোনিয়াম আয়ন হিচাপে থাকে হয়নে আয়নৰ গ্ৰাহতাৰ ওপৰত কি হয় নিৰ্ভৰ কৰে ঠিক আছে আৰু সেই কাৰণে কি কৰা হয় যে আমাৰ পি স্কেল পাতত কি কৰা হ'ব যে হাইড্ৰোজেন আয়নৰ গ্ৰাহতাৰ ওপৰত ভিত্তি কৰি আমি গম পাম যে কোনটো আমাৰ দ্ৰব্য কি হ'ব এসিড হ'ব বা আৰু কি হ'ব আমাৰ কোনটো দ্ৰব্য ক্ষাৰক মানে কি কোনটো তীব্ৰ এসিড হ'ব কোনটো মৃদু এসিড হ'ব বা কি কোনটো তীব্ৰ ক্ষাৰক হ'ব বা কোনটো মৃদু ক্ষাৰক হ'ব ঠিক আছে আৰু কোনটো আমাৰ প্ৰথম হ'ব ঠিক আছে এটা কি হ'ব মানে কি নিউট্ৰেল হ'ব এতিয়া কি হয় আমাৰ পি স্কেল পাত যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া কি হয় পি স্কেলত কি থাকে আমি 0 ৰ পৰা 14 লৈকে জোখো ঠিক আছে মানে কি পি স্কেলত কি হয় আমাৰ তাৰ মাপটো 0 ৰ পৰা 14 লৈকে ধৰা হয় ঠিক আছে ধৰি লোৱা তুমি এপাত পি স্কেল ঠিক আছে এবাৰ ধৰি লোৱা তুমি পি স্কেল হল আৰু কি হল আমাৰ ই ক'ৰ পৰা আৰম্ভ হয় 0 ৰ পৰা আৰম্ভ হয় ঠিক আছে এইটো একদম প্ৰথমতে কি হ'ব 0 হ'ব আৰু শেষ ক'ত হয় আমাৰ 14 শেষ হয় ঠিক আছে আৰু তোমালোকে সদায় মনত ৰাখিবা 0ত কি কৰা হ'ব আমাৰ যিটো দ্ৰব্য হ'ব তাৰ আমাৰ কি হ'ব এই বস্তুটো এই দ্ৰব্যটো কি হ'ব আমাৰ 0 যদি ঘাতত থাকে তেতিয়া আমি গম পাম যে ইয়াৰ বেছি কি হ'ব ই আম্লিক হ'ব ঠিক আছে মানে কি এসিডৰ ধৰ্মটো বেছি হ'ব হল
আৰু কি হ'ব যদি 14 থাকে তেতিয়া কি হ'ব 14টোক আমি কি বুলি ধৰিব লাগিব বেছি ক্ষাৰকীয় হল বা তীব্ৰ এচিড বা কি তীব্ৰ ক্ষাৰক বুলি ক'ব পাৰা ঠিক আছে এটা কি হ'ব আমাৰ এই ৰবা আমাৰ এই স্কেল পটৰ কি হ'ব এটা কি থাকিব আমাৰ নিউট্ৰেল পইণ্ট থাকিব মানে কি নিউট্ৰেল পইণ্ট মানে কি যিটো পইণ্টত কি হ'ব আমাৰ এচিড আৰু ক্ষাৰকটো কি হ'ব নিউট্ৰেল হ'ব মানে কি প্ৰশমিত হ'ব ঠিক আছে আমি জানিছিলোঁ যে কি এচিড আৰু ক্ষাৰক লগ লাগি কি আছে আমাৰ যেতিয়া পৰস্পৰ কি কৰিছিলে প্ৰশমিত কৰিছিলে তাক আমি কি গম পাইছিলোঁ যে প্ৰশমন বিক্ৰিয়া বুলি কৈছিলোঁ হয়নে মানে কি হ'ব আমাৰ এচিড আৰু ক্ষাৰক লগ লাগি কি হ'ব আমাৰ ইয়াত এটা পইণ্টত কি হ'ব প্ৰশম হৈ থাকিব মানে কি প্ৰশমিত হ'ব আৰু সেই পইণ্টটো হ'ব আমাৰ 7 ঠিক আছে মানে কি হ'ব এই পইণ্টত আমাৰ এচিড বা ক্ষাৰকটো কি হ'ব নিউট্ৰেল হ'ব ঠিক আছে আৰু কি হ'ব আমাৰ এই 7ৰ পৰা কি কৰা হ'ব আমাৰ বাওঁফালে যিটো যাব সেইফালে কি হ'ব আৰু সোঁফালে কি হ'ব আমি চাম মানে কি এই 7টোৰ বাওঁফালে আমাৰ কি হ'ব যিমানটো হাইড্ৰজেন আয়নৰ গাঢ়তাটো বেছি হয় তেতিয়া আমি তাক কি বুলি ধৰিম যে অম্ল বুলি ধৰিম আৰু কি হ'ব এই 7ৰ পৰা 14 লৈ যেতিয়া যাব তেতিয়া কি হ'ব তাৰ যদি হাইড্ৰজেন আয়নৰ কি গাঢ়তাটো কমি যায় তেতিয়া কি হ'ব তাত আমাৰ ক্ষাৰক বুলি ধৰিম ঠিক আছে মানে কি চাই লোৱা ধৰি লোৱা কি হ'ল আমাৰ কি হৈছে এইফালে বেছি আম্লিক বুলি কৈছে আৰু এইফালে কি কৈছে বেছি ক্ষাৰকীয় বুলি কৈছে মানে কি আমি গম পাম যে এইটো কি হৈছে মানে নিউট্ৰেল হৈছে আৰু এইটো কিছে বেছি আম্লিক মানে কি আমি এই 7 নম্বৰ পইণ্টৰ পৰা যিমানে এই শূন্যলৈকে আহি থাকোঁ সিমানে কি হ'ব এই বস্তুটো আম্লিক মানে কি এচিডিক হৈ যাব আৰু কি হ'ব আমি এই 7ৰ পৰা যিমানে 14লৈকে যাম সিমানে কি হ'ব আমাৰ ক্ষাৰকীয় হ'ব ঠিক আছে আৰু আমি জানো যে কি এচিড বা ক্ষাৰকৰ তীব্ৰতা কিহৰ ওপৰত ভিত্তি কৰি কোৱা হয় আমাৰ যে হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰি কোৱা হয় আৰু সেইকাৰণে কি হ'ব আমাৰ 7ৰ পৰা এইফালে যিহেতু কি হৈছে আমাৰ আম্লিক বা কি এচিডৰ ধৰ্মটো কি হৈছে বাঢ়ি গৈছে সেইকাৰণে আমি কি ক'ম এইফালে কি হ'ব আমাৰ হাইড্ৰজেন আয়নৰ গাঢ়তাটো কি হ'ব বাঢ়ি যাব ঠিক আছে H+ আয়নৰ কি হ'ব গাঢ়তা এইফালে বৃদ্ধি হ'ব কাৰণ কেলে যিহেতু 7 নম্বৰ পইণ্টটো কি হয় আমাৰ নিউট্ৰেল হয় মানে কি প্ৰশম হয় মানে কি ইয়াত আমাৰ এচিড আৰু ক্ষাৰক কি হ'ব আমাৰ সমপৰিমাণত থাকিব মানে কি নিউট্ৰেল হৈ থাকিব আৰু যিহেতু কি হ'ব আমাৰ জিৰত বেছি আম্লিক হৈছে সেইকাৰণে কি হ'ব 7ৰ পৰা যিমানে আমি শূন্যলৈ আহিম সিমানে কি হ'ব আমাৰ হাইড্ৰজেন আয়নৰ গাঢ়তাটো বাঢ়ি যাব কাৰণ কেলে যিমানে হাইড্ৰজেন আয়নৰ গাঢ়তাটো বেছি হয় সিমানে দ্ৰৱটো কি হয় আমাৰ এচিডিক হয় বা কি আম্লিক হয় ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এইটো সাইডে কি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তাটো বাঢ়ি যাব ঠিক আছে সেইকাৰণে ইয়াতে আমি কি লিখিম H+ হল আৰু কি হ'ব আমাৰ যিহেতু 7ৰ পৰা আমি 14লৈ যিমান যায় তেতিয়া কি হ'ব ক্ষাৰকীয় হৈ যাব মানে কি ক্ষাৰকীয় মানে কি হ'ব আমাৰ ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তাটো কি হ'ব কমি যাব বা কি হ'ব আমাৰ হাইড্ৰক্সাইড আয়নৰ কি হ'ব গাঢ়তাটো বেছি হ'ব আৰু সেইকাৰণে আমি এইফালে কি লিখিম OH- আয়ন লিখিম ঠিক আছে আৰু কি হ'ব ইয়াত আমাৰ 7ৰ পৰা কি হ'ব এইফালে মানে কি 14লৈ কি হ'ব আমাৰ H+ আয়নৰ গাঢ়তা কি হ'ব আমাৰ কমিব ঠিক আছে বুজিলানে এটো কি হল মানে কি হ'ব যেহেতু কি হৈছে আমাৰ আমি pH স্কেলত কি ধৰো আমি শূন্যটোক বেছি আম্লিক বা কি তীব্ৰ আম্লিক এচিড বুলি ধৰো আৰু কি হ'ব 14 পইণ্টত আমি কি ধৰো তীব্ৰ ক্ষাৰক বুলি ধৰো আৰু যেহেতু কি হৈছে আমাৰ 7 নম্বৰ পইণ্টটো কি হৈছে আমাৰ 7 নম্বৰ পইণ্ট হৈছে তোমাৰ প্ৰশম পইণ্ট মানে কি নিউট্ৰেল পইণ্ট মানে কি হ'ব ইয়াত কি হ'ব আমাৰ এচিড আৰু ক্ষাৰক মানে কি হাইড্ৰজেন আয়ন আৰু হাইড্ৰনিয়াম আয়নৰ কি হ'ব আমাৰ হাইড্ৰক্সাইড আয়ন সমপৰিমাণত থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ যেহেতু 7ৰ পৰা এইফালে আহিলে কি হ'ব শূন্যটো বেছি আম্লিক মানে কি 7ৰ পৰা যদি আমি এই বাওঁফাললৈ আহোঁ তেতিয়া কি হ'ব আমাৰ সেই দ্ৰৱটো কি হৈ যাব এচিডৰ ধৰ্ম হৈ যাব মানে কি আম্লিক ধৰ্ম হৈ যাব আৰু কি হ'ব আমাৰ যেহেতু এইফালে 14লৈকে গ'লে কি হ'ব বেছি ক্ষাৰকীয় হৈছে মানে কি 7ৰ পৰা আমি যদি 14 ফালে যদি যাওঁ তেতিয়া কি হ'ব আমাৰ দ্ৰৱটো ক্ষাৰকীয় হৈ গৈ থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ যেহেতু এইফালে ক্ষাৰকীয় হৈ গৈ থাকিব সেইকাৰণে কি হ'ব ক্ষাৰকত কি হয় সদায় হাইড্ৰজেন আয়নৰ গাঢ়তা কি হয় কমি যায় আৰু কি হয় আমি জানো যে কি এচিড বা কি অম্লত কি হয় হাইড্ৰজেন আয়নৰ গাঢ়তাটো বাঢ়ি যায় আৰু সেইকাৰণে কি লিখিম আমি এইফালে যে হাইড্ৰজেন আয়নৰ গাঢ়তাটো এইফালে বাঢ়ি যাব আৰু এইফালে কি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তাটো কি হ'ব কমি যাব ঠিক আছে এনেকৈ কি কৰা হয় pH স্কেলটো জোখা হয় হল আৰু কি হ'ব আমাৰ যে এইফালে কি হ'ব আমাৰ আম্লিক ধৰ্মটো বৃদ্ধি হ'ব আৰু এইফালে কি হ'ব আম্লিক ধৰ্মটো আমাৰ কি হ'ব কমিব এইফালে কি হ'ব আমাৰ এটা কাম কৰোঁ ৰবা এইফালে কি হ'ব আমাৰ আম্লিক ধৰ্ম বৃদ্ধি হ'ব আম্লিক ধৰ্ম বৃদ্ধি আৰু এইফালে কি হ'ব আমাৰ ক্ষাৰকীয় ধৰ্ম বৃদ্ধি হ'ব হয়নে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি আৰু শূন্য পইণ্টটো কি হ'ব আমাৰ বেছি আম্লিক বাকি তীব্ৰ হেৰি ক'ব পাৰা তুমি তীব্ৰ অম্ল বুলি ক'ব পাৰা বাকি তীব্ৰ এচিড বুলি ক'ব পাৰা ঠিক আছে হল মানকে বুজি পালা আকৌ এবাৰ কৈ দিওঁ যে কি হয় আমি যেতিয়া কি কৈছিলোঁ pH স্কেল পাত ল'ম তেতিয়া মনত ৰাখিবা pH স্কেলত কি হয়
0 পৰা 14 লৈকে কি কৰা হয় জোখা হয় ঠিক আছে মানে কি 0 পৰা 14 লৈ থাকে হল আৰু 0 পইণ্টটো কি হ'ব আমি গম পাম যে কি সদায় এই 0 পইণ্টত সদায় কি হ'ব আমাৰ দ্ৰৱটো তীব্ৰ এসিড হ'ব ঠিক আছে মানে কি আম্লিক ধৰ্মটো ইয়াৰ বেছি হ'ব ঠিক আছে আৰু কি হ'ব আমাৰ এই 14 নম্বৰ পইণ্টত কি হ'ব আমাৰ বেছি ক্ষাৰক হ'ব মানে কি তীব্ৰ ক্ষাৰক হ'ব হল আৰু কি হ'ব ইয়াৰ আমাৰ মাজৰ পইণ্টটো কি হ'ব 7 হ'ব আৰু এই 7 পইণ্টতে কি হ'ব আমাৰ ক্ষাৰক আৰু কি হ'ব আমাৰ আম্লিক ধৰ্মটো কি হ'ব সমান হ'ব মানে কি হ'ব ই প্ৰশমিত হৈ মানে কি প্ৰশমন বিক্ৰিয়া হ'ব মানে কি প্ৰশমিত হৈ থাকিব মানে কি প্ৰশম হৈ থাকিব ঠিক আছে মানে কি কম আমি ইংলিছত যদি ক'বলৈ যাওঁ নিউট্ৰেল হৈ থাকিব ঠিক আছে মানে কি হ'ব এই 7 নম্বৰ পইণ্টত হাইড্ৰোজেন আয়নৰ কি হাইড্ৰক্সাইড আয়ন সম পৰিমাণত থাকিব ঠিক আছে মানে কি নিউট্ৰেল মানে কি প্ৰশম হল তাৰপিছত কি হ'ব যিহেতু কি আছে শূন্যত বেছি আম্লিক মানে কি আম্লিক ধৰ্মটো বাঢ়ি গৈছে মানে কি মানে 7 পৰা আমি যিমানে শূন্যৰ ফালে গৈ থাকিম তেতিয়া কি হ'ব আমাৰ আম্লিক ধৰ্মটো বাঢ়ি গৈ থাকিব মানে কি আমি জানো যে কি আম্লিক ধৰ্ম কোনবা এটা এচিড কিমান তীব্ৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে তাৰ হাইড্ৰোজেন বা হাইড্ৰনিয়াম আয়নৰ ওপৰত ডিপেণ্ড কৰে আৰু যিহেতু কি হ'ব হাইড্ৰোজেন আয়নটো বাঢ়ি গ'লে আমি জানো যে কি তীব্ৰ এচিডত কি হয় হাইড্ৰোজেন আয়নৰ পৰিমাণটো বেছি থাকে মানে কি হ'ব সেইকাৰণে যিহেতু এইফালে কি আম্লিক ধৰ্মটো বাঢ়ি গৈছে মানে কি এচিডৰ ধৰ্মটো বাঢ়ি গৈছে সেইকাৰণে কি হ'ব 7 পৰা আমি শূন্যলৈ যিমান যাওঁ সিমানে কি হ'ব আমাৰ হাইড্ৰোজেন আয়নৰ গাঢ়তাটো বাঢ়ি যাব বাঢ়িব লিখিব দেটো আৰু কি হ'ব আমি জানো যে কি ক্ষাৰকীয় ধৰ্ম কেতিয়া দেখাব যেতিয়া তাত হাইড্ৰোজেন আয়নৰ কি হ'ব গাঢ়তাটো কমিব আৰু সেইকাৰণে কি হ'ব 7 পৰা যেতিয়া 14 লৈ যাব 14টো কি হ'ব বেছি ক্ষাৰকীয় হ'ব সেইকাৰণে কি হ'ব 7 পৰা যেতিয়া আমি 14 ফালে যাম তেতিয়া কি হ'ব আমাৰ ইয়াত হাইড্ৰোজেন আয়নৰ গাঢ়তাটো কমি যাব ঠিক আছে মানে কি হাইড্ৰক্সাইড আয়নৰ গাঢ়তাটো কি হ'ব বাঢ়ি যাব আৰু সেইকাৰণে আমি এফালে কি লিখিছো ক্ষাৰকৰ ধৰ্ম বৃদ্ধি হ'ব আৰু এইফালে আমি সেইকাৰণে কি লিখিছো আম্লিক ধৰ্ম কি বৃদ্ধি হ'ব মানে কি এচিডৰ ধৰ্মটো বৃদ্ধি হ'ব ঠিক আছে তো লিখি লোৱা তোমালোকে আঁকি লোৱা হ'ব এইডালে কি আছিল আমাৰ pH স্কেল হল এতিয়া কি হ'ব আমাৰ আমি ইয়াৰ পৰা কি গম পালো যে কি হ'ব আমাৰ হাইড্ৰোনিয়াম আয়ন বা কি হাইড্ৰোজেন আয়নৰ গাঢ়তা যদি বৃদ্ধি হয় তেতিয়া কি হ'ব আমাৰ pH ৰ মানটো কম হৈ যাব ঠিক আছে ইয়াত তোমালোকে ষ্টাৰ চিহ্ন দি লিখি থবা যে কি লিখিবা যে হাইড্ৰোনিয়াম বা হাইড্ৰোজেন একোয়াছ ঠিক আছে মানে কি H+ একোয়াছ হাইড্ৰোনিয়াম মানে কি H+ একোয়াছ বা H3O+ আয়নৰ কি হ'ব আমাৰ গাঢ়তা বৃদ্ধি হলে কি হ'ব আমাৰ pH ৰ মান কি হ'ব আমাৰ কমিব কাৰণ কেলে যেহেতু হাইড্ৰোজেন আয়নৰ গাঢ়তা বৃদ্ধি হলে কি হ'ব ই বস্তুটো আম্লিক হ'ব মানে কি এসিডিক হ'ব আৰু এসিডিক হলে কি হ'ব 7 পৰা যেহেতু 0 লৈ আহিব মানে কি pH ৰ মানটো কি হ'ব কমি আহি থাকিব সেইকাৰণে কি লিখিছো আমি pH ৰ মান কমিব ঠিক আছে আৰু কি হ'ব হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা কি হ'ব আমাৰ কমি যদি যায় তেতিয়া কি হ'ব আমাৰ pH ৰ মানটো বাঢ়ি যাব কাৰণ কেলে ই কি হৈ যাব আমাৰ ক্ষাৰকীয় হৈ যাব ঠিক আছে আৰু কি হ'ব আমাৰ pH ৰ মানৰ হাতত কি হ'ব আমাৰ এই বস্তু কি প্ৰশম হ'ব ঠিক আছে এটো ইয়াত লিখি দিবা সেইকাৰণে এটা প্ৰশম দ্ৰৱৰ মানে কি নিউট্ৰেল সলিউশন pH ৰ মান কিমান হ'ব আমাৰ 7 ঠিক আছে মানে বুজি পালা এটা তোমাকে এটা মনত ৰাখিবা যে কি 7 পৰা যিমানে কি সৰু হৈ আহিব মানে কি pH হলো 7 পৰা যিমানে সৰু হৈ আহিব সিমানে কি হ'ব আমাৰ আম্লিক ধৰ্মটা সিমানে বাঢ়ি যাব আৰু কি হ'ব 7 পৰা যিমানে কি হ'ব 14 লৈ আগবাঢ়ি যাব সিমানে কি হ'ব তাৰ ক্ষাৰকীয় ধৰ্ম বাঢ়ি যাব মানে কি আম্লিক ধৰ্ম বা কি এচিডৰ ধৰ্মটো কমি যাব ঠিক আছে মানে এফালে কি হ'ব আম্লিক ধৰ্ম বাঢ়িব এফালে কি হ'ব ক্ষাৰকীয় ধৰ্ম বাঢ়িব হল আৰু কি হ'ব এফালে আম্লিক ধৰ্ম বঢ়াৰ কাৰণে কি হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তা বাঢ়িব আৰু এফালে কি হ'ব ক্ষাৰকীয় ধৰ্ম বঢ়াৰ কাৰণে কি হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তাটো কি কমি যাব বাকি হাইড্ৰক্সাইড আয়নৰ গাঢ়তাটো বাঢ়ি যাব ঠিক আছে লিখি লোৱা হ'ব মই তোমালোকে এটা কথা মনত ৰাখিবা যে কি এচিড বা ক্ষাৰকৰ তীব্ৰতা কি হ'ব হাইড্ৰোজেন বা কি হাইড্ৰোনিয়াম আয়নৰ গাঢ়তাৰ ওপৰত বৃদ্ধি কৰিব আমি জানিছিলো যে কি তীব্ৰ এচিড মানে কি আছিল আমাৰ য'ত আমাৰ কি আছিল এচিডটোত সম্পূৰ্ণৰূপে আয়নিত হৈছিল মানে কি হাইড্ৰোজেন আয়নৰ কি ভ্যালুটো বেছি আছিল মানে কি হাইড্ৰোজেন আয়নৰ সংখ্যাটো বৃদ্ধি হৈছিল ঠিক আছে যেহেতু সম্পূৰ্ণৰূপে আয়নিত হৈছিল মানে কি সকলোবোৰ হাইড্ৰোজেন আয়ন যেহেতু আয়নিত হৈ গৈছিল মানে কি মুক্ত হৈ গৈছিল সেইকাৰণে কি হ'ব আমাৰ এচিডত বাকি তীব্ৰ এচিডত হাইড্ৰোজেন আয়নৰ গাঢ়তাটো বেছি হ'ব ঠিক আছে আৰু কি হ'ব তীব্ৰ ক্ষাৰকত কি হ'ব আমাৰ হাইড্ৰক্সাইড আয়নটো যেহেতু কি হয় ক্ষাৰকত মুক্ত হয় সেইকাৰণে কি হ'ব আমাৰ তীব্ৰ ক্ষাৰকত হাইড্ৰক্সাইড আয়নৰ গাঢ়তাটো বেছি হ'ব সেইকাৰণে কি হ'ব আমাৰ ইফালে হাইড্ৰোজেন আয়নৰ গাঢ়তাটো কম হ'ব আৰু কি হাইড্ৰক্সাইডৰ গাঢ়তাটো বেছি হ'ব ঠিক আছে এটা মোহাই দিওঁ এটা কি হ'ব তোমালোকে এক্সাম্পল লৈ লোৱা pH ৰ ঠিক আছে আৰু এটা কথা মনত ৰাখিবা যে কি pH জুখিবলৈ কি কৰা হয় আমাৰ সাৰ্বজনীন লিখি ল'বা সাৰ্বজনীন সূচক পোৰ্ট কাগজ
ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে pH জুখিবলৈ ঠিক আছে আৰু সাৰ্বজনীন সূচক মানে কি আমাৰ কি হ'ব এই সূচকটো কি হ'ব আমি যদি কোনোবা এটা দ্ৰৱত দিও কি হ'ব ইয়াৰ যদি কি হ'ব ই pH ৰ ওপৰত ভিত্তি কৰি কি হ'ব তাৰ ৰংটো সলনি হ'ব ঠিক আছে মানে কি ই pH ৰ মানৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে মানে কি ইয়াৰ যদি pH টো কম হয় তেতিয়া ইয়াৰ কালাৰটো বেলেগ হৈ যাব আৰু যদি pH কি তোমাৰ ভ্যালুটো বেছি হয় মানে কি 14 লৈ যদি গতি কৰে তেতিয়া কি হ'ব তাৰ ৰংটো কি হ'ব বেলেগ হৈ যাব মানে কি ই দুইটা দেখাব মানে কি আমলিকি দেখাব আৰু কি ক্ষাৰকীয় দেখাব ঠিক আছে আৰু সেইকাৰণে কি বুলি কৈছে সাৰ্বজনীন সূচক বুলি কৈছে ঠিক আছে মানে কি ই দুইটা দেখাব ধৰ্ম হল আৰু কি হ'ব আমাৰ সেইকাৰণে সাৰ্বজনীন সূচক পোৰ্ট পেপাৰ ইয়াত কি কৰা হয় ব্যৱহাৰ কৰা হয় কি কৰিবলৈ pH জুখিবলৈ ঠিক আছে এতিয়া হ'ব তোমালোকৰ एग्जांपल কি হ'ব যে एग्जांपल যদি তোমালোকে ধৰি লোৱা কি হ'ব নেমু ৰসত কি হয় আমাৰ pH টো কিমান হয় 2.2 হয় ঠিক আছে এটো pH হল আৰু pH 2.2 মানে কি হ'ব ই এসিড হ'ব ঠিক আছে আৰু কি হ'ব তুমি যদি ধৰি লোৱা তুমি আমাৰ টেষ্ট ঠিক আছে মানুহৰ টেষ্ট তাত pH কিমান থাকে তোমাৰ যে 7.35 to 7.45 মান থাকে ঠিক আছে মানে কি জেনাৰেল তুমি 7.4 বুলি ধৰিব পাৰা ঠিক আছে আৰু সেইকাৰণে কি হ'ব ই জেনাৰেলি কি হ'ব আমাৰ নিউট্ৰেল বাকি প্ৰথম হ'ব ঠিক আছে আৰু কি হ'ব এটো প্ৰথম বুলি ক'ব পাৰা তোমালোকে আৰু এটা ধৰি লোৱা তুমি কি সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে সোডিয়াম হাইড্ৰক্সাইডৰ যদি দ্ৰব্য এটা লোৱা হয় তেতিয়া কি হ'ব আমাৰ হাইড্ৰক্সাইড ইয়াৰ যদি দ্ৰব্য এটা লোৱা হয় কি হ'ব বাকি মিশ্ৰণ এটা লোৱা হয় তেতিয়া কি পাবা তুমি যে ইয়াৰ pH টো কিমান পাবা 14 পাবা ঠিক আছে আৰু সেইকাৰণে এই কি হ'ব আমাৰ ক্ষাৰক হ'ব ঠিক আছে তোমালোকৰ एग्जांपल এটা মনত ৰাখিলে হ'ব হল আৰু কি হ'ব এটা কথা মনত ৰাখিবা যে কি আমাৰ শৰীৰৰ কি হ'ব আমাৰ pH ৰ মাত্ৰাটো কিমান হ'ব এটা পৰিসৰ মাজত থাকিব আৰু হেতু কিমান হ'ব আমাৰ শৰীৰ বাকি মানুহৰ শৰীৰ ঠিক আছে আমাৰ শৰীৰত কি হ'ব আমাৰ pH টো কিমান হ'ব যে 7.0 ৰ পৰা কিমান লৈকে থাকিব 7.8 ৰ মাজত থাকিব ঠিক আছে মানে কি ইমানটো পৰিসৰৰ ভিতৰত কি থাকিব আমাৰ শৰীৰৰ কি হ'ব pH টো থাকে ঠিক আছে কি 7 ৰ পৰা কি 7.8 লৈকে হল যেনেকৈ কি হল আমাৰ শৰীৰত কি এটা পৰিসৰৰ ভিতৰত কি থাকিব লাগে pH থাকিব লাগে ঠিক সেইদৰে কি হ'ব আমাৰ গছ-গছনিবোৰ থাকিবলৈ মাটিত কি হ'ব লাগিব সেই মাটিৰ এটা pH ৰ কি হ'ব আমাৰ পৰিসৰ থাকিব লাগিব ঠিক আছে মানে কি তাৰ যদি pH টো যদি তাৰ সেই গছজোপাৰ মতে কি সেই গছজোপাৰ সাপেক্ষে যদি pH ৰ মাত্ৰাটো ভাল হয় তেতিয়া কি হ'ব আমাৰ সেই গছজোপাৰ মাটিখিনি বৰ্তি থাকিব নহলে কি হ'ব আমাৰ গছজোপা তাত মৰি থাকিব ঠিক আছে সেই কাৰণে কি কৰা হয় তোমালোকে এগ্ৰিকালচাৰ চাবাচোন তোমালোকে কেতিয়াবা কি কৰা হয় যে মাটিৰ pH জোখা হয় কাৰণ কেলে তাত আমাৰ খেতিসমূহ ভাল হ'ব লাগিব হয়নে সেইকাৰণে কি কৰা হয় pH টো জোখা হয় ঠিক আছে এতিয়াটো হল আৰু এটা কথা এখন মহাই দিও এখিনি হল তোমালোকে লিখি আৰু এটা কথা কি হল যে কি হয় এসিড বৰষুণ যে কি হয় সেই এসিড বৰষুণো কি হয় pH ৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে এটো মহাই দিও এতিয়া হল এসিড বৰষুণ ঠিক সেইদৰে কি হয় আমাৰ pH ৰ ওপৰত নিৰ্ভৰ কৰে আৰু কি হয় এসিড বৰষুণৰ পানী যদি কি হয় pH 5.6 তকৈ যদি কমি যায় তেতিয়া কি হ'ব সেই বৰষুণ জাকক আমি কি বুলি কম এসিড বৰষুণ বুলি কম ঠিক আছে এতিয়াটো লিখি লোৱা বৰষুণৰ পানীৰ pH ৰ মান 5.6 তকৈ সৰু বুলি লিখিবা 5.6 তকৈ সৰু না কম হলে বুলি লিখা কম হলে তাক কি বুলি কোৱা হ'ব এসিড বৰষুণ বুলি কোৱা হ'ব ঠিক আছে কয় যে এসিড বৰষুণ কি হ'ব আমাৰ যে এসিড বৰষুণ হ'বলৈ হলে কি হ'ব বৰষুণৰ পানীৰ pH কি হ'ব লাগিব 5.6 তকৈ সৰু হ'ব লাগিব মানে কি এই 5.6 তকৈ এফালে কম হ'ব লাগিব আৰু যেহেতু কি হ'ব 7 ৰ পৰা এই 0 লৈ আহিলে কি হ'ব তাৰ আম্লিক ধৰ্মটো যেহেতু বাঢ়ি যায় মানে কি এসিডৰ ধৰ্মটো বাঢ়ি যায় সেইকাৰণে কি হ'ব আমাৰ এই বৰষুণৰ পানীৰ pH যদি কি হয় 5.6 তকৈ কমি যায় তেতিয়া কি হ'ব সেই বৰষুণ জাকক আমি কি বুলি কম এসিড বৰষুণ বুলি কম ঠিক আছে বুলা হয় হল তোমালোকে বুজি পালা তোমালোকে লিখি লোৱা হ'ব এতিয়া আমি কি কৰিম যে পাচন তন্ত্ৰৰ pH ৰ ওপৰত ডিসকাস কৰিম ঠিক আছে এটা মহাই দিও হল
বুজি পাইছানে তোমালোকে চাবা এবাৰ আকৌ ভিডিঅ'টো এতিয়া আমি জানো আহা যে কি আমাৰ পাচনতন্ত্ৰৰ পিএইচৰ কথা আমি অলপ ডিসকাস কৰোঁ ঠিক আছে যে কি কৈছে আমাৰ ইয়াত কি হয় আমাৰ শৰীৰত কি হয় আমাৰ পেটত কি হয় হাইড্ৰক্লোৰিক এসিড উৎপন্ন হয় ঠিক আছে মানে কি হ'ব এই এসিডসমূহে কি কৰে আমি যিবোৰ খাদ্য বস্তু খাওঁ সেই সকলোবোৰ কি কৰা হয় হজম হোৱাত কি কৰে সহায় কৰে ঠিক আছে আৰু কি হয় যেতিয়া আমাৰ কি হয় এসিডিটি হয় তেতিয়া কি হয় আমাৰ পেটত কি হয় আমাৰ যিটো আমাৰ এসিড উৎপন্ন হয় সেই এসিডৰ পৰিমাণটো কি হয় বাঢ়ি যায় ঠিক আছে আৰু সেই কাৰণে আমাৰ পেটটো কি হয় জ্বলা-পোৰা কৰে হয় না বাকি পেটটো বিষ হয় ঠিক আছে আৰু যেতিয়া কি হ'ব এসিডৰ পৰিমাণ বাঢ়ি যাব তেতিয়া তাক আমি কি কৰিব লাগিব তাক প্ৰশম কৰিব লাগিব আৰু সেই প্ৰশম কৰিবলৈ কি কৰা হয় তাক অম্লনাশক বাকি আমি যে কওঁ কি এন্টাসিড বুলি সেই এন্টাসিড কি কৰা হয় সেই অম্লখিনি বাকি সেই এসিডখিনি আমাৰ প্ৰশম কৰিবলৈ কি বাকি নিউট্ৰেল কৰিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু হেতুকে আমি কি কৰিছো ইয়াত লিখি থোৱা আছে আমি ডিসকাস কৰিম এতিয়া কি কৈছে যে কি আমাৰ পেটে হাইড্ৰক্লোৰিক এসিড উৎপন্ন কৰে ঠিক আছে আৰু তাৰপিছত কি কৈছে পেটৰ কোনো অপকাৰ নকৰাকৈ ই খাদ্যবস্তু হজম হোৱাত সহায় কৰে ঠিক আছে আমি যেহেতু কি আমি যিবোৰ খাদ্যবস্তু খাওঁ সেইবোৰ কি হয় আমাৰ হজম কৰাত কি সহায় কৰিব আমাক এই হাইড্ৰক্লোৰিক এসিডসমূহ যেহেতু কি আমাৰ পেটত উৎপন্ন হয় সেই সময়ে কি কৰে সহায় কৰে ঠিক আছে আৰু কি কৰিব এই হাইড্ৰক্লোৰিক এসিডখিনি পেটৰ আমাৰ কোনো অপকাৰ নকৰে ঠিক আছে তাৰপিছত কি কৈছে আজীৰ্ণ হলে কি পেটে অত্যাধিক এসিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত জ্বলা-পোৰা আৰু বিষ আৰম্ভ হয় ঠিক আছে মানে কি হ'ব যেতিয়া আমাৰ এসিডিটি হয় তেতিয়া কি হয় তাৰ মানে কি হয় আমাৰ পেটত কি হয় বেছি অত্যাধিক কি হয় আমাৰ এসিড উৎপন্ন হয় ঠিক আছে আৰু সেই কাৰণে কি হয় আমাৰ পেটটো জ্বলা-পোৰা হয় বা বিষ হয় ঠিক আছে আৰু হে কি কৰা হয় ইয়াক অম্লনাশক হিচাপে কি কৰা হয় খাৰক ব্যৱহাৰ কৰা হয় ঠিক আছে মানে কি অম্লনাশক মানে কি আমি যে এন্টাসিড ব্যৱহাৰ কৰোঁ যে যেতিয়া কি হয় আমাৰ এসিডিটি হয় হেতু কি হয় এটা অম্লনাশক হয় ঠিক আছে মানে কি হয় ই এটা খাৰক হয় হল তাৰ এটা এক্সাম্পল চাই যে কি এক্সাম্পল হৈছে কি মেগনেছিয়াম অক্সাইড ঠিক আছে মানে কি এই মেগনেছিয়াম অক্সাইডটো এটা কি হয় আমাৰ এটা মৃদু খাৰক হয় আৰু এই খাৰকটো কি কৰা হয় যেতিয়া আমাৰ এসিডিটি হয় তেতিয়া কি কৰা হয় তাক আমাৰ এই এসিডখিনি কি কৰিব প্ৰশম কৰিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয় মানে কি তাক আমি খাওঁ মানে ঠিক আছে বাকি সেৱন কৰোঁ হ'ব তোমালোকে লিখি লোৱা হল এতিয়া আমি চাম যে কি আমাৰ পিএইচৰ পৰিৱৰ্তন হলে আমাৰ দাঁতৰ কেনেদৰে ক্ষয় হয় ঠিক আছে এটো এতিয়া হ'ব তোমালোকে তো পোষ্ট কৰি লিখি লবা মোহাই দিও এতিয়া হল এতিয়া আমি চাই লওঁ যে কি আমাৰ পিএইচৰ পৰিৱৰ্তন হলে কেনেদৰে কি হয় দাঁত ক্ষয় হয় ঠিক আছে কি হ'ব আমাক কি কৈছে যে মুখৰ ভিতৰৰ কি কৈছে পিএইচৰ মান 5.5 তকৈ কম হলে কি হয় দন্তক্ষয় আৰম্ভ হয় ঠিক আছে মানে কি যেতিয়া আমাৰ মুখৰ ভিতৰত কি হ'ব পিএইচৰ মান কি হ'ব 5.5 তকৈ কি হ'ব কমি যাব তেতিয়া কি হ'ব আমাৰ দাঁতসমূহ বেয়া হ'বলৈ কি হ'ব ষ্টাৰ্ট কৰে ঠিক আছে মানে কি হ'ব আমাৰ মুখৰ ভিতৰত তেতিয়া কি হ'ব বস্তুটো এসিডিক হৈ যাব ঠিক আছে সেই কাৰণে কি হ'ব এই দাঁতসমূহ কি হ'ব বেয়া হ'বলৈ ষ্টাৰ্ট কৰে এটা কি কৈছে ক্যালসিয়াম ফসফেটৰ তৈয়াৰী দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ মানে কি আমাৰ দাঁতৰ কি হয় এনামেল যেটো অংশ হেতু কি হ'ব আমাৰ ক্যালসিয়াম ফসফেটৰে তৈয়াৰ হয় আৰু ই কি হয় আমাৰ শৰীৰৰ আটাইতকৈ টান অংশ হয় ঠিক আছে মানে কি টান পদাৰ্থ হয় ঠিক আছে আৰু কি হৈছে ই পানীত দ্ৰৱীভূত নহয় ঠিক আছে আৰু ই কি নহয় পানীত দ্ৰৱীভূত নহয় কিন্তু কি কৈছে মুখৰ ভিতৰত পিএইচৰ মান 5.5 তকৈ কম হলে ই ক্ষয় হয় মানে কি মুখৰ ভিতৰত যদি আমাৰ কি হয় পিএইচ যদি 5.5 তকৈ যদি কম হৈ যায় তেতিয়া কি হ'ব আমাৰ এই দাঁতৰ কি হ'ব সেই এনামেল অংশটো কি হ'ব আমাৰ ক্ষয় হ'বলৈ ষ্টাৰ্ট কৰিব ঠিক আছে মানে কি হয় যেতিয়া আমি কি কৰো খাদ্য বস্তু খাওঁ তেতিয়া কি হ'ব আমাৰ মুখত লাগি থাকিব আমাৰ কি থাকিব যে খাদ্যৰ কণিকাসমূহ বা কি হ'ব আমাৰ শৰ্কৰাসমূহ কি ল'ব লাগি থাকিব আৰু সেইসমূহ কি হ'ব আমাৰ সেই মুখৰ ভিতৰত থকা কি হ'ব বেক্টেৰিয়াৰ লগত লগ লাগি কি হ'ব ই এসিডিক নেচাৰলে কি হ'ব মানে কি এসিড ফৰ্ম কৰিব ঠিক আছে আৰু সেই এসিডসমূহৰ কাৰণে কি হয় আমাৰ দাঁতসমূহ ক্ষয় হয় আৰু সেই কি হ'ব আমাৰ যদি সেই এসিডিক নেচাৰটো যদি আঁতৰাবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব আমি সদায় কি কৰোঁ সেই কাৰণে টুথপেষ্ট ইউজ কৰোঁ মানে কি ব্ৰাছ কৰোঁতে আমি কি কৰোঁ টুথপেষ্ট ইউজ কৰোঁ যে সেই কাৰণে ইউজ কৰোঁ কাৰণ কেলে টুথপেষ্টত কি থাকে আমাৰ খাৰক থাকে ঠিক আছে মানে কি কৰে সেই এসিডসমূহ কি সেই খাৰকৰ সৈতে লগ লাগি কি হয় আমাৰ প্ৰশম হৈ যায় মানে কি নিউট্ৰেল হৈ যায় ফলত কি হ'ব আমাৰ সেই দাঁত ক্ষয়টো কি হ'ব নহয় ঠিক আছে মানে কি বুজি পালো না এতিয়া যে কি হ'ব আমাৰ যেতিয়া মুখৰ ভিতৰত থকা বেক্টেৰিয়াই খাদ্যবস্তু কি থকা কণিকা আৰু কি হ'ব শৰ্কৰাৰ লগত লগ লাগি কি কৰিব এসিড ফৰ্ম কৰিব সেই এসিড ফৰ্ম কৰাৰ কাৰণে কি হ'ব আমাৰ দাঁতত কি হ'ব আমাৰ ক্ষয় হ'বলৈ ষ্টাৰ্ট কৰে ঠিক আছে আৰু হেইতে কেতিয়া ক্ষয় হ'বলৈ ষ্টাৰ্ট কৰিব যেতিয়া তাৰ পিএইচটো কি যাব 5.5 তকৈ কমি যাব হল আৰু কি হ'ব এই সমূহ আমাৰ দাঁতৰ ক্ষয় কি ৰোধ কৰিবলৈ আমি কি কৰোঁ সেই কাৰণে টুথপেষ্ট ইউজ কৰোঁ কাৰণ কেলে টুথপেষ্টত কি থাকে আমাৰ খাৰক থাকে ঠিক আছে এটা হৈছে যে কি আমাৰ দাঁতত কি হ'ব আমাৰ মুখৰ ভিতৰত মানে পিএইচটো কমি গ'লে কি হ'ব আমাৰ দাঁতটো দাঁত মানে কি হয় বেয়া হ'বলৈ ষ্টাৰ্ট কৰে ঠিক আছে তোমালোকে লিখি লোৱা হ'ব এটো বুজি পালা তোমালোকে এটা কি হয় কেতিয়াবা চাবাচোন আমাৰ কি হয় যেতিয়া আমাৰ পোক পৰুৱাই কামুৰে বা কি মৌমাখি যেতিয়া ফুটে তেতিয়া কি হয় আমাৰ হাতখন কি হয় খজুৱাই বা বিষাই হয়নে কেলে বিষাই তোমালোকে কোৱাচোন
কাৰণ কেলে সিহঁতে কি হয় হুঙত বা কি থাকে মুখত সিহঁতৰ এচিড থাকে ঠিক আছে সেই এচিডৰ কাৰণে কি হ'ব আমাৰ হাতত যেতিয়া বিন্ধি দিয়ে তেতিয়া কি হ'ব তাৰ সেই মানে মুখৰ আগত কি থাকে এচিড থাকে বাকি হুংডালৰ আগত কি এচিড থাকে সেই এচিডডাল কি হয় কি সেই এচিড কি হয় আমাৰ ফুটাৰ কাৰণে আমাৰ গাত লাগি যায় ফলত কি হয় আমাৰ জেগাডোখৰ বিষাবলৈ বা খজুবলৈ ষ্টাৰ্ট কৰে ঠিক আছে সেইকাৰণে কি কৰা হয় সেই এচিডসমূহ যিহেতু আমাৰ গাত লাগিলে ফলত কি হৈ গ'ল আমাৰ ইয়াত জেগাডোখৰ কি হ'ল এচিডিক হৈ গ'ল আৰু তাক যদি আমাৰ আঁতৰাবলৈ হয় তেতিয়া কি কৰিব লাগে আমি কিছুমান মৃদু ক্ষাৰক ব্যৱহাৰ কৰিব লাগে ঠিক আছে মানে কি ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকে বেকিং সোডা ঠিক আছে বা কি হয় আমি যেতিয়া কি কৰে কি হয় আমাৰ যেতিয়া আমাৰ চুৰাত পাতে কি হয় ফুটে কি হয় যেতিয়া গাত আমাৰ চুৰাত পাত লাগে তেতিয়া কি হয় আমাৰ খজুৱাই বা কি খুব পুৰণি হয় হয়নে সেইকাৰণে কি হ'ব আমাৰ সেই চুৰাত পাতটোত কি থাকে এটা কিছুমান কি থাকে এচিড থাকে মানে কি চুৰাত পাতৰ হুংবোৰতো কি থাকে আমাৰ এচিড থাকে ঠিক আছে তাত কি এচিড থাকে আমাৰ মিথানয়িক এচিড থাকে ঠিক আছে আৰু সেই চুৰাত পাতৰ হুংসমূহৰ যিহেতু বিষ বা কি খজুতি সেই বা কি পুৰণি সেইটো যদি আমি নাইকিয়া কৰিবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব তাত আমি কিছুমান ক্ষাৰক ব্যৱহাৰ কৰিব মানে কি ক্ষাৰক ব্যৱহাৰ কৰি আমি সেই এচিডটো কি কৰিব পাৰিম প্ৰশম কৰিব পাৰিম আৰু ফলত কি হ'ব আমাৰ পুৰণিটো নাইকিয়া হ'ব আৰু সেইকাৰণে কি কৰা হয় আমাৰ কি কৰা হয় যে পাহাৰী পালেং বুলি আছে এজোপা ঠিক আছে গছ সেইজোপা কি কৰা হয় তাত ব্যৱহাৰ কৰা হয় তাত লগাই দিলে কি হয় বস্তু আমাৰ পুৰণিটো কি হ'ব ভাল হৈ যায় ঠিক আছে সেইকাৰণে কি হয় তোমালোকে মনত ৰাখিবা যে কিছুমান প্ৰাণীয়ে কি কৰে প্ৰাণী আৰু কি হয় যেনেকৈ চুৰাত পাতো হ'ব উদ্ভিদ সিহঁতে কি কৰে আত্মৰক্ষাৰ কাৰণে কি কৰে এচিড ইউজ কৰে ঠিক আছে আৰু সেই এচিডসমূহ আমি কেনেদৰে আঁতৰাব লাগিব আমি তাক প্ৰশম কৰিব লাগিব কিছুমান আমি কি কৰি ক্ষাৰক ইউজ কৰি ঠিক আছে হ'ব এটা কি হ'ব আমি এইখিনি হ'ল এতিয়া আমি ইয়াৰ পিছত থকা প্ৰশ্নাৱলীটো ডিছকাছ কৰিম ঠিক আছে এইটো তোমালোকে পোষ্ট কৰি লিখি ল'বা যদি নাই হোৱা হ'ব এতিয়া মোহাৰি দিওঁ ঠিক আছে এতিয়া আমি যাম যে কি ইয়াৰ পিছত প্ৰশ্নাৱলীটো এতিয়া চাই লওঁ প্ৰশ্নাৱলী প্ৰথম কুৱেশ্যনটো কি দি থোৱা আছে যে কি কৈছে আমাক যে তোমাৰ হাতত এ আৰু বি দুটা কি আছে দ্ৰৱ আছে ঠিক আছে তাৰপিছত কি কৈছে দ্ৰৱ এৰ পিএইচৰ মান 6 আৰু দ্ৰৱ বিৰ পিএইচৰ মান 8 এতিয়া আমাক সুধিছে যে কি কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আৰু কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ঠিক আছে এতিয়া কি হ'ব আমি অকমান আগত কি ডিসকাস কৰিছিলো যে পিএইচ স্কেলৰ কথা ডিসকাস কৰিছিলো হয়নে এতিয়া আমি গম পাইছিলো যে কি পিএইচ স্কেলত কি হৈছিল আমাৰ হাতত কি হৈছিল আমাৰ হে দ্ৰৱৰ কোনোবা এটা দ্ৰৱৰ মাজতে কি হয় হাত হয় তেতিয়া কি হ'ব আমাৰ দ্ৰৱটো প্ৰথম হয় বা কি নিউট্ৰেল হয় হয়নে আৰু কি হ'ব যদি হাততকে সৰু হয় তেতিয়া কি হয় হে দ্ৰৱটোত হাইড্ৰজেন আয়নৰ কি হয় পৰিমাণ বা কি গ্ৰাহতাটো কি হয় বৃদ্ধি হয় মানে কি বেছি হয় আৰু সেই কাৰণে কি হ'ব আমাৰ সেই দ্ৰৱটো কি হ'ব আমাৰ কাৰণে আম্লিক হ'ব বা কি এসিডিক হ'ব ঠিক আছে ঠিক তেনে কি হয় যদি আমাৰ দ্ৰৱটোৰ মান কি হয় পিএইচ স্কেলত যদি হাততকৈ ডাঙৰ হয় তেতিয়া কি হ'ব আমাৰ আমি গম পাম যে কি সেই দ্ৰৱটোত কি হ'ব আমাৰ যে হাইড্ৰজেন আয়নৰ গ্ৰাহতাটো কমি যাব ঠিক আছে আৰু মানে কি হ'ব আমাৰ সেই দ্ৰৱটো কি হৈ যাব ক্ষাৰকীয় হৈ যাব হয়নে এটা হেতুকে আমি ইয়াত লিখি থোৱা আছে কি কৈছে চাই লোৱা মানে কি লিখা আছে আমি জানো যে কি যেতিয়া দ্ৰৱ এটাৰ পিএইচ স্কেলৰ মান হাততকৈ সৰু হয় তেতিয়া দ্ৰৱটোৰ হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি হয় ঠিক আছে অৰ্থাৎ কি হয় আম্লিক হয় হল আৰু কি হ'ব যদি হাততকৈ ডাঙৰ হয় তেতিয়া কি দ্ৰৱটোৰ হাইড্ৰজেন আয়নৰ গ্ৰাহতা কি হয় কম হয় কাৰণ কেলে আমি পিএইচ স্কেলত কি কৰো হাইড্ৰজেন আয়নৰ গ্ৰাহতাৰ ওপৰত ভিত্তি কৰি কি কৰা হয় পিএইচ স্কেলটো জোখা হয় হয়নে আৰু যেহেতু কি হ'ব আমাৰ হাততকৈ ডাঙৰ হয় তাত কি হাইড্ৰজেন দ্ৰৱটোৰ দ্ৰৱটোত কি হয় হাইড্ৰজেন আয়নৰ গ্ৰাহতা কম হয় সেইকাৰণে তাক আমি কি বুলি কওঁ ক্ষাৰকীয় বুলি কওঁ হয়নে এটা সুধিছে যে কি কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি এটা কি হ'ব হাততকৈ যেতিয়া কি হ'ব আমাৰ মানটো কি হ'ব সৰু হ'ব তেতিয়া আমি গম পাম যে সেই দ্ৰৱটো কি হ'ব আমাৰ হাইড্ৰজেন আয়নৰ গ্ৰাহতাটো বেছি হ'ব আৰু আমি ইয়াত দেখিছোঁ যে কি ইয়াত আছে আমি কি এ দ্ৰৱটোৰ পিএইচৰ মান কি 6 আছে আৰু ইয়াত কিমান আছে বি দ্ৰৱটোৰ পিএইচৰ মান 8 মানে কি হাততকৈ সৰু কোনটো 6 আৰু সেই কাৰণে কি হ'ব আমাৰ এই দ্ৰৱটোত কি হ'ব আমাৰ হাইড্ৰজেন আয়নৰ গ্ৰাহতাটো বেছি হ'ব ঠিক আছে আৰু তাৰপিছত কি সুধিছে আমাৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় আৰু যেহেতু কি হ'ব আমাৰ 6 মানে কি এ দ্ৰৱটোৰ মান যেহেতু 6 তাত মানে কি হাইড্ৰজেন আয়নৰ গ্ৰাহতাটো বেছি আৰু সেই কাৰণে কি হ'ব আমাৰ এ দ্ৰৱটো আমাৰ কি হ'ব আম্লিক হ'ব কাৰণ কেলে হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি হ'লে কি হয় আম্লিক বা কি এসিডিক হয় ঠিক তেনে কি হয় আমাৰ বি সলিউশনটো কি দি আছে আমাৰ তাৰ পিএইচৰ মানটো 8 দি আছে মানে কি ইয়াৰ ভ্যালুটো কি হয় হাততকৈ বেছি মানে কি হ'ব তাত আমাৰ হাইড্ৰজেন আয়নৰ কি হ'ব গ্ৰাহতাটো কম হ'ব আৰু সেই কাৰণে ই কি হ'ব আমাৰ ক্ষাৰকীয় হ'ব আৰু সেই কাৰণে লিখা হৈছে যে কি হে এ দ্ৰৱটো কি হ'ব আম্লিক হ'ব আৰু বি দ্ৰৱটো কি হ'ব ক্ষাৰকীয় হ'ব ঠিক আছে লিখি লোৱা তোমালোকে হ'ব বুজি পালা এইখিনি বুজাই আহিছোঁ অলপ আগত হ'ল তোমালোকে এটা কথা মনত ৰাখিবা যে কি পিএইচ স্কেলত কি কৰা হয় যে হাইড্ৰজেন আয়নৰ গ্ৰাহতাৰ ওপৰত ভিত্তি কৰি কি কৰা হয় জোখ লোৱা হয় ঠিক আছে হ'ব সেইটো মোহাৰি দিওঁ এতিয়া চাই লওঁ আমাৰ 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে কি সুধিছে আমাক দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰজেন প্লাছ একোৱাছ মানে কি হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতাৰ কি প্ৰভাৱ থাকে বুলি সুধিছে ঠিক আছে এতিয়া আমি জানো যে কি এচিডৰ তীব্ৰতা কিহৰ ওপৰত নিৰ্ভৰ কৰে যে হাইড্ৰজেন আয়ন বা কি হাইড্ৰনিয়াম আয়নৰ
গ্ৰাহতাৰ ওপৰত নিৰ্ভৰ কৰে মানে কি হাইড্ৰজেন আয়নৰ সংখ্যা যিমানে বৃদ্ধি হ'ব মানে কি সিমানে সিহঁতৰ তাৰ গ্ৰাহতাটো কি বেছি হ'ব আৰু যিমানে হাইড্ৰজেন আয়নৰ বা কি হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতাটো বেছি হ'ব সিমানে কি হ'ব আমাৰ দ্ৰৱটো আম্লিক হ'ব হয়নে আমি তাকে ইয়াত লিখিব লাগিব যে কি হ'ব এচিডৰ তীব্ৰতা কি H+aqueous মানে কি হাইড্ৰনিয়াম আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে সেয়ে কি হ'ব আমাৰ হাইড্ৰজেন প্লাছ aqueous মানে কি হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতা বৃদ্ধি হ'লে কি হ'ব দ্ৰৱটো অধিক আম্লিক হ'ব আৰু কি হ'ব হাইড্ৰজেন প্লাছ aqueous আয়নৰ গ্ৰাহতা কম হ'লে কি হ'ব দ্ৰৱটো কম পৰিমাণে আম্লিক বা কি ক্ষাৰকীয় হ'ব ঠিক আছে মানে কি আমি জানো যে কি যেহেতু কি হয় আমাৰ অম্লতা বা কি এচিডৰ কি হয় ধৰ্ম কিহৰ ওপৰত নিৰ্ভৰ কৰে হাইড্ৰজেন আয়নৰ গ্ৰাহতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু যিমানে সেইকাৰণে কি হ'ব হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি হ'ব সিমানে কি হ'ব দ্ৰৱটো আম্লিক হ'ব বা কি এচিডিক হ'ব আৰু যিমানে কি হ'ব আমাৰ হাইড্ৰজেন আয়নৰ গ্ৰাহতাটো কম হ'ব সিমানে ই কি হ'ব আমাৰ কম পৰিমাণে কি হ'ব আম্লিক বা কি হ'ব ক্ষাৰকীয় হ'ব ঠিক আছে ইয়াক এইটো লিখা হৈছে হ'ব লিখি লোৱা তোমালোকে হ'ল তোমালোকে পজ কৰি লিখি ল'বা এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনলৈ যাওঁ ঠিক আছে হ'ব মহাই দিওঁ এতিয়া চাই লওঁ 3 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে যে কি সুধিছে আমাক কি কৈছে ক্ষাৰকীয় দ্ৰৱত H+aqueous মানে কি হাইড্ৰনিয়াম আয়ন থাকেনে যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয় ঠিক আছে এতিয়া আমি জানো যে কি এচিড আৰু ক্ষাৰক কিহৰ ওপৰত নিৰ্ভৰ কৰিব হাইড্ৰজেন প্লাছ aqueous বা কি হাইড্ৰনিয়াম আয়নৰ কি হয় গ্ৰাহতাৰ ওপৰত ডিপেণ্ড কৰে হয়নে মানে কি হয় হাইড্ৰজেন আয়নৰ গ্ৰাহতা যিমানে বেছি হয় সিমানে কি হ'ব দ্ৰৱ এটা আম্লিক বা কি এচিডিক হয় আৰু যিমানে কি হ'ব হাইড্ৰজেন আয়নৰ গ্ৰাহতা কি হ'ব কম হ'ব সিমানে কি হ'ব দ্ৰৱটো ক্ষাৰকীয় হ'ব ঠিক আছে এতিয়া কি হ'ব সেইকাৰণে আমি জানো যে কি যেহেতু কি হাইড্ৰজেন আয়নৰ গ্ৰাহতাৰ ওপৰত কি হয় যেহেতু এচিডিক আৰু কি ক্ষাৰকীয় ধৰ্মত ডিপেণ্ড কৰে সেইকাৰণে কি হ'ব আমি লিখিম যে কি যে এটা ক্ষাৰকীয় দ্ৰৱত কি থাকে হাইড্ৰজেন প্লাছ aqueous বা কি হাইড্ৰনিয়াম আয়ন থাকে মানে কি হয় যেহেতু কম পৰিমাণে থাকে সেইকাৰণে আমি কি লিখিব লাগিব থাকে বুলি লিখিব লাগিব ঠিক আছে সেইকাৰণে কি লিখিছে হয় ক্ষাৰকীয় দ্ৰৱত কি থাকিব H+aqueous বা কি হাইড্ৰজেন আয়ন বা কি হাইড্ৰনিয়াম আয়ন থাকে ঠিক আছে আৰু কেলে থাকে আমি ইয়াত লিখি দিব লাগিব আৰু সেইটো কি হ'ব আমাৰ যেহেতু ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়নৰ গ্ৰাহতা হাইড্ৰক্সাইড আয়নৰ গ্ৰাহতাতকৈ কম হয় সেইকাৰণে কি হ'ব ই ক্ষাৰকীয় হয় সেইবাবে কি হয় ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন প্লাছ বা কি হাইড্ৰনিয়াম আয়ন থাকিলেও দ্ৰৱটো কি হ'ব ক্ষাৰকীয় হ'ব ঠিক আছে মানে কি ক্ষাৰকীয় হ'লেও তাত কি থাকিব আমাৰ হাইড্ৰজেন আয়ন থাকিব কিন্তু কি থাকিব কম পৰিমাণ থাকিব ঠিক আছে লিখি লোৱা তোমালোকে হ'ব তোমালোকেতো বুজি পালা তোমালোকেতো পজ কৰি লিখি ল'বা ঠিক আছে এইটো এতিয়া বহাই দিওঁ হ'ল বুজি পালা নহয় কথাটো মুঠতে এচিড আৰু ক্ষাৰক কিহৰ ওপৰত ডিপেণ্ড কৰিব যে দ্ৰৱটোত থকা হাইড্ৰজেন আয়ন বা কি হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতাৰ ওপৰত সেইটো তোমালোকে মনত ৰাখিবা এতিয়া চাই লওঁ 4 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে যে কি কৈছে মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ বা কি কেলছিয়াম অক্সাইড বা শিথিলিত চূণ বা কি কেলছিয়াম হাইড্ৰক্সাইড বা কি চক কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা ঠিক আছে মানে কি কৃষক এজনে মাটিত এইকেইটা যৌগ কিয় প্ৰয়োগ কৰিব বুলি তোমালোকক সুধিছে ঠিক আছে এতিয়া কি হ'ব আমি জানো যে কি চূণ মানে কি কেলছিয়াম অক্সাইড ঠিক তেনেকৈ শিথিলিত চূণ মানে কি কেলছিয়াম হাইড্ৰক্সাইড বা কি চক কি কেলছিয়াম কাৰ্বনেট এইকেইটা কি হয় একোটা কি ক্ষাৰক হয় নাই মানে কি ইহঁতৰ কি থাকিব ক্ষাৰকীয় ধৰ্ম থাকিব যেহেতু কি আছে আমাৰ হাইড্ৰক্সাইড আয়ন আছে ইয়াত সেইকাৰণে কি হ'ব কৃষকে এই ক্ষাৰকীয় ধৰ্ম থকা যৌগকেইটা কিয় ব্যৱহাৰ কৰিব কাৰণ কেলে যদি কি হয় খেতি মাটিডৰা কি হয় অম্লতা বা কি এচিডিক যদি ধৰ্ম বাঢ়ি যায় তেতিয়া কি হ'ব আমাৰ খেতিৰ মাটি কি হ'ব খেতি নষ্ট হ'ব আৰু সেইকাৰণে কি কৰা হয় এই ক্ষাৰকীয় যৌগসমূহ কি কৰা হয় সেই মাটিত ইউজ কৰা হয় কাৰণ কেলে যিহেতু কি ক্ষাৰকে এচিড বা কি অম্লৰ সৈতে লগ লাগি কি হয় প্ৰশমিত হয় মানে কি ই নিউট্ৰেল হৈ যায় আৰু সেইকাৰণে কি হ'ব আমাৰ এই ক্ষাৰকীয় যৌগসমূহ মাটিত কি কৰে কৃষকে ব্যৱহাৰ কৰে ঠিক আছে এটা সেইটোকে ইয়াত লিখি থৈছে চাই লওঁ তোমালোকে কি কৈ আছে চূণ বা কি কেলছিয়াম অক্সাইড বা শিথিলিত চূণ বা কি কেলছিয়াম হাইড্ৰক্সাইড বা চক আৰু চকটো কি কেলছিয়াম কাৰ্বনেট যৌগকেইটা হৈছে কি ক্ষাৰকীয় যৌগ ঠিক আছে আৰু সেই কি ক'ব সেয়ে মাটিডৰাৰ যদি আম্লিকতা বাঢ়ি যায় তেতিয়া কি খেতিয়কে এই যৌগটো মাটিত প্ৰয়োগ কৰে ঠিক আছে মানে কি যিহেতু ইহঁত কি হয় ক্ষাৰকীয় যৌগ হয় ইহঁতৰ কি কৰিব লাগিব আম্লিকতা নাইকিয়া কৰিব মানে কি ইহঁতক নিউট্ৰেল কৰিবলৈ কি কৰিব লাগিব এই ক্ষাৰকীয় যৌগসমূহ কি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আৰু কাৰণটো কেলৈ লিখি থোৱা আছে কাৰণ কি ক্ষাৰে মাটিৰ আম্লিকতা প্ৰশমিত কৰে মানে কি ক্ষাৰে কি কৰিব এই মাটিত থকা অম্ল বা কি এচিডৰ সৈতে লগ লাগি কি হ'ব ই প্ৰশমিত হ'ব মানে কি নিউট্ৰেল হৈ যাব আৰু সেইকাৰণে কি হ'ব ফলত খেতিৰ অনিষ্ট নহয় ঠিক আছে তোমালোকে লিখি লোৱাটো হ'ব তোমালোকে বুজি পালা কাৰণ কেলে এচিড আৰু ক্ষাৰকৰ যেতিয়া কি হৈছিলে বিক্ৰিয়া হৈছিলে তেতিয়া আমাৰ কি ফৰ্ম হৈছিলে আমাৰ সেই বিক্ৰিয়াটোক আমি কি বুলি কৈছিলোঁ প্ৰশমিত বিক্ৰিয়া বুলি কৈছিলোঁ মানে কি প্ৰশমন বিক্ৰিয়া বুলি কৈছিলোঁ কাৰণ কেলে এচিড আৰু ক্ষাৰকে কি হয় পৰস্পৰক কি কৰে প্ৰশম কৰে মানে কি নিউট্ৰেল কৰে টানটো হয়নে আৰু সেইকাৰণে কি কৰা হ'ব এই খেতি মাটিত এই ক্ষাৰকীয় যৌগসমূহ কি হ'ব আমাৰ আম্লিক ধৰ্মসমূহ কি কৰিবলৈ প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে লিখি লোৱা হ'ব তোমালোকে পজ কৰি লিখি ল'বা তেনেহ'লে
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এইখিনি আছিলে আমাৰ এই প্ৰশ্নাৱলী কুৱেশ্যনকেইটা ঠিক আছে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ চাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিককেইটা আৰু এই প্ৰশ্নাৱলী কুৱেশ্যনকেইটা বুজি পালানে ঠিক আছে নহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ